আপুনি বাৰু ব্লকবাষ্টাৰ ছবি কেজিএফ চাইছিল নে? কেজিএফৰ সৈতে এইবাৰ লোকসভা নিৰ্বাচনৰ এটা সম্পৰ্ক দেখিবলৈ পোৱা গৈছে নগাঁৱত। কিয়নো নিৰ্বাচন আহিলে ওলাই আজব দল, আজব প্ৰাৰ্থী। ষ্টাৰ কেণ্ডিডেটক পৰাস্ত কৰিবলৈ নামিছে আজব প্ৰাৰ্থী। এইবাৰ দেখিবলৈ পোৱা গ'ল নগাঁৱত কেজিএফ 2.0। ক'ত ক'ত ওলাইছে এনেকুৱা প্ৰাৰ্থী চাওঁ হওক আমাৰ এক প্ৰতিবেদন। নিৰ্বাচন আহিলেই ওলাই আজব প্ৰাৰ্থী। হেলিৰ ধুমকেতুৰ দৰে দেখা দিয়ে এই আজব প্ৰাৰ্থীসকলে। আজি দুটা সমষ্টিৰ দুজন প্ৰাৰ্থী দেখুৱাম। এজনৰ যদি নিজা দল, আনজন আকৌ নিৰ্দলীয়ভাৱে অৱতীৰ্ণ হ'ব এইবাৰৰ নিৰ্বাচনত। প্ৰথমজনৰ নাম নিখিল ডেকা ৰজা। এইবাৰ লোকসভা নিৰ্বাচনত নগাঁও ৰজা হোৱাৰ মন মেলিছে নিখিল ডেকা ৰজাই। নিজৰেই দল, নিজেই প্ৰাৰ্থী, নিজেই সৰ্বেসৰ্বা। শ্ৰমিক শ্ৰেণীৰ মানুহলৈ তেওঁ নিজেই গঠন কৰিলে কেজিএফ দল। মই নিৰ্বাচন অৱতীৰ্ণ হ'ম। আপোনাৰ দলটোৰ নাম? মোৰ দলটোৰ নাম খিলঞ্জীয়া গণশক্তি, কেজিএফ ইংৰাজীত। কেজিএফ হয়। এবাৰ আপুনি কেজিএফ দল মই গঠন কৰিছোঁ। আপুনি নিজে গঠন কৰিছে? হয়, মই নিজে গঠন কৰিছোঁ। আমাৰ গাঁৱৰে কিছু শ্ৰমিক শ্ৰেণীৰ মানুহলৈ, ড্ৰাইভাৰ, হেণ্ডিমেন, বেলচা মৰা, কোৰ মৰা, তেনে কিছু শ্ৰমিক শ্ৰেণীক লৈ পেলাই মাছ বেপাৰী, খৰি বেপাৰী, ঘাঁহ বেপাৰী, এনে কিছু মানুহক লৈ মই দলটো গঠন কৰিছোঁ। জনপ্ৰতিনিধি হৈ কিবা এটা কৰাৰ মন মেলিছে তেওঁ। মই 20 বছৰকাল পশু চিকিৎসাৰ লগত জড়িত হৈ আছিলোঁ। খোজকাঢ়ি, চাইকেল লৈ, বাৰিষাত, নাৱত, বুঢ়ানীয়ে, বোকাই, বৰষুণ, কোনেও মোক ৰুধিব নোৱাৰিছিল। মই প্ৰচুৰ প্ৰেমিক। মোক ধুমুহাই ৰাখিব নোৱাৰে। কাৰ প্ৰতি প্ৰেমিক? মোৰ জীৱৰ প্ৰতি। মোক ৰাতি মাজৰাতি 2004 চনত টুলুঙা নাৱত উঠি মই শুকতি পোতাখন জেগাত ডেলিভাৰী কেছ কৰিবলৈ যোৱা মানুহ। মই পইচাৰ অভাৱ নাই, সেই জীৱটোৰ প্ৰতি মোৰ প্ৰেম। এই যে মই প্ৰেমত ঘূৰি ফুৰোঁ, যে মানুহক বুকুত বুকু লগাই স্পন্দন যেতিয়া শুনো, তেতিয়া মোৰ বুকুখন বিষাই যায়। ক'ত দুখটো ক'ত? এই 20 বছৰ 2003 চনৰ পৰা এতিয়া চনলৈকে মই সাধনা কৰিলোঁ। কৰি মই এটাই উত্তৰ পালোঁ যে আচলতে এই দুখ নিৰাময় এটাই উপায়, সেইটো হৈছে যে মই প্ৰতিনিধিত্ব কৰি এই মানুহখিনিক আগুৱাই লৈ যাব লাগিব। যাৰ লগত হেনো কোনো নাই, তেওঁৰ লগত ভগৱান থাকে। সেই নিখিল ডেকা ৰজাৰ বিজয় বোলে নিশ্চিত। মই জিকিম। মোৰ মানসিক শক্তি আছে আৰু মোৰ লগত, মোক দেউতাই কয় যাৰ লগত কোনো নাই তাৰ লগত ভগৱান আছে। আপোনাৰ ভগৱান আছে? আছে। ভগৱানে জিকাব আপোনাক? জিকাবই। অৱশ্যে কেজিএফ দলৰ পৰা কোনোবাই প্ৰাৰ্থিত্ব লাভ কৰিব হ'লে কেইটামান চৰ্ত মানি চলিব লাগিব। যদি বিচাৰে সৎ মানুহ, ভিক্ষাৰীকো দিম। অসৎ হ'লে কোটিপতিও নাপায়। চিকেইটা হ'ল, প্ৰথম ক্ৰিয়েটিভ মিনছ শিল্পী হ'ব লাগিব। শিল্পী হ'ব লাগিব। শিল্পী মানুহে আনৰ অনিষ্ট হোৱাটো নিবিচাৰে। গতিকে শিল্পীজন হ'লে প্ৰকৃত কাম হ'ব ৰাইজৰ। দ্বিতীয় চিটো কেৰেক্টাৰ ভাল হ'ব লাগিব। এনি কণ্ডিশ্যনত তাৰ কেৰেক্টাৰ চেঞ্জ হ'ব নালাগিব। তৃতীয় চিটো কমিউনেল হ'ব নালাগিব। জাতি ধৰ্ম এইবিলাক কথা ক'ব নালাগিব। 4 নম্বৰটো কৰাপ্টেড হ'ব নালাগিব। দুৰ্নীতি কৰিব নালাগিব, নাখাব নালাগিব। 5 নম্বৰটো ক্ৰিমিনেল হ'ব নালাগিব। 6 নম্বৰটো চেঞ্জ হ'ব নোৱাৰিব এনি কণ্ডিশ্যনত। স্থিৰ হৈ স্থিতপজ্ঞ হৈ থাকিব লাগে। সুখতো নাকান্দা, দুখতো নহাহা, সেই দুখতো নাকান্দা, সুখতো নহাহা, সেই স্থিতপজ্ঞ। অৰ্জুনক যিটো বাণী দিছিল কৃষ্ণই, সখা তুমি স্থিতপজ্ঞ হোৱা, দুখতো নাকান্দিবা, সুখতো নাহাহিবা, তোমাৰ তেতিয়া জয়। নগাঁও লোকসভা সমষ্টিত যদি নিখিল ডেকা ৰজা ওলাইছে, হাইলাকান্দিত ওলাইছে আকৌ ৰাষ্ট্ৰপতি ৰাজু। ৰাষ্ট্ৰপতি নিৰ্বাচনেই হওক, লোকসভা নিৰ্বাচনেই হওক বা যিকোনো নিৰ্বাচনেই হওক, ৰাজু অৱতীৰ্ণ হ'বই। বহু প্ৰতিশ্ৰুতিৰে এইবাৰ শিলচৰ লোকসভা সমষ্টিত নিৰ্দলীয় প্ৰাৰ্থী হিচাপে সাজু হৈছে ৰাজু দাস। আমার প্রথম নির্বাচন বিধানসভা ছিল। বিধানসভা থেকে আপনি নির্বাচনের প্রতিদ্বন্দ্বিতা? হ্যাঁ, আলগাপুর সিট থেকে নির্বাচনে আমি প্রথম প্রতিদ্বন্দ্বিতা করেছিলাম। এইবার আমাদের আসামের মোস্ট প্রেস্টিজিয়াস সিট যেটা শিলচর লোকসভা, যেখান থেকে আমাদের আসামের মাননীয় মন্ত্রীকে আমাদের রুলিং গভর্নমেন্ট বিজেপির প্রার্থী বানিয়েছে। হ্যাঁ, তাই আমি এইটা শিলচর সিটটা হলো মোস্ট প্রেস্টিজিয়াস সিট। আর আমাদের মাননীয় মন্ত্রী পরিমল শুক্লবৈদ্য মহাশয় শিলচর থেকে প্রতিদ্বন্দ্বিতা করছেন।
হ্যাঁ, এটা আমি অত্যন্ত খুশি যে আমাদের একটা মন্ত্রী লোকসভা নির্বাচনের জন্য বিজেপি প্রার্থিত্ব দিয়েছে ওনাকে। আমি ওনাকে সম্মানও করি, আর কিন্তু আমি শিলচর থেকে এবার ওনার সঙ্গে লড়াইয়ের জন্য মাঠে নেমেছি। মুঠৰ ওপৰত নিৰ্বাচন আহিলেই যেন পয়োভৰ ঘটে এনেবোৰ আজব প্ৰাৰ্থীৰ। মৰিগাঁৱৰ পৰা দিগন্ত ডেকা আৰু হাইলাকান্দিৰ পৰা প্ৰভাঞ্জন মালাকাৰ, NB নিউজ।